নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ধুবুৰীৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে, য'ত অফলাইন যোগে আবেদন কৰিব লাগিব। ফৰ্মখন এডভাৰ্টাইজমেণ্টৰ লগতে তলৰ ফালে দিয়া আছে, আপোনালোকে ডাউনলোড কৰি লৈ ফিল আপ কৰি অহা 6 নৱেম্বৰৰ ভিতৰত এড্ৰেছটো দিয়া আছে ধুবুৰী, গতিকে পঠিয়াব লাগিব অফলাইন যোগে। আৰু যিটো প্ৰথম পোষ্ট সেইটো হৈছে ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট, য'ত এইটো লেডিছৰ বাবে হয় পোষ্টটো। এনি ওমেন হেভিং মাষ্টাৰ ইন ল, ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি থকাসকলে আবেদন কৰিব পাৰিব। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 21,000কৈ দিব চেলাৰী। নেক্সট অফিচ এছিষ্টেণ্টৰ বাবে এইটো ওমেনৰ পোষ্ট হয়। গ্ৰেজুৱেশ্যন লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 17,000কৈ দিব ইয়াত। নেক্সট মাল্টিপাৰ্পাছ ৱৰ্কাৰ, এইটো ওমেনৰ বাবেই হয়। এটাই পোষ্ট আছে, ক্লাছ 8 পাছ হ'ব লাগিব, ইয়াত 10,500কৈ দিব। ৰান্ধনী আছে, ওমেনৰ বাবে হয়, 2টা পোষ্ট আছে, মেট্ৰিক পাছ বিচাৰিছে, ইয়াতো 10,500কৈ দিব। নেক্সট ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ডৰ এটা পোষ্ট আছে, য'ত মেল বা ফিমেল দুটাই আবেদন কৰিব পাৰিব। ক্লাছ 8 পাছ হ'ব লাগিব, 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, 9,000কৈ ইয়াত দৰমহা দিব। আৰু মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব। ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। বাকী ডিটেইলছখিনি ইয়াত দিয়া আছে। ৱাক ইন ইণ্টাৰভিউ হ'ব, কিন্তু তেওঁলোকে মেনশ্যন কৰিব কেতিয়া হ'ব। গতিকে এডভাৰ্টাইজমেণ্টখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, লগতে এপ্লিকেশ্যন ফৰ্মখনো তাতেই থাকিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।